নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আৰু ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ, এনেকুৱা কিছুমান স্কিম আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, যিখিনি কথা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ বা মানে আমাৰ ষ্টেটৰ ল'ৰা ছোৱালীবিলাকে নাজানে। সেই কথাবিলাক যে এনেকুৱা ধৰণৰ স্কিম কিছুমান থাকে যিবিলাকৰ লাভ উঠাই আপোনালোকে বহুত দামী দামী কোচিংবিলাক আপোনালোকে ল'ব পাৰে একেবাৰে ফ্ৰীতে, হয় একেবাৰে ফ্ৰীতে। চিভিল ছাৰ্ভিচেছৰ হওক, UPSCৰ হওক, ষ্টেট PSC অৰ্থাৎ APSCৰ হওক, SSC, RRB, বেংকিং, ইঞ্চুৰেঞ্চ, PSU, CLAT, JEE, NEET, আপোনালোকৰ IT এডমিশ্যনৰ কাৰণে যে লয়, IAS অৰ্থাৎ ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছৰ যি কোচিং হয়, বা CAT, CMAT, MBAৰ কাৰণে যিবিলাক আপোনালোকে কৰে, GRE, GMAT, TO যিটো TOEFL আপোনালোকে বাহিৰত যাবলৈ ইংলিছৰ যিটো পৰীক্ষা দিব লাগে, CA, CPT, GATE, NDA, CDS, এইবিলাকৰ ক্ষেত্ৰত বহুত বেলেগ বেলেগ আপোনালোকৰ কোচিং প্ৰগ্ৰেমছ আপোনালোকৰ আছে। আৰু এই কোচিং প্ৰগ্ৰেমছবিলাকৰ ফিজবিলাক বহুত বেছি আপোনালোকৰ ফিজ হয়, বহুত হাই ফিজ হয়। আপোনালোকে যদি APSC কোচিঙে আপোনালোকে ল'বলৈ যায়, APSC কোচিং ল'বলৈ গ'লে আপোনালোকে 80,000, 1 লাখ, 1.5 লাখ, 2 লাখ তেনেকুৱা টকা পৰ্যন্ত আপোনালোকে দিব লাগে, বা UPSCৰ ক্ষেত্ৰতো সেই একেই। চ' এই পইচাখিনি আপোনালোকে ফ্ৰীতে আপোনালোকে পাব পাৰে। অৰ্থাৎ এই যিবিলাক কোচিং আছে আপোনালোকে যিকোনো ইনষ্টিটিউটত পঢ়িব পাৰে। এই ফ্ৰী কোচিঙৰ কথা যিটো মই ক'বলৈ গৈ আছোঁ, এই ফ্ৰী কোচিংটো এনেকুৱা বাধ্য নাই যে যেনেকৈ আপোনালোকে এটা ফ্ৰী কোচিং আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আছে, আপোনালোকে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত গৈ আপোনালোকে লয়গৈ 3 মহীয়া নে 6 মহীয়া কিবা আছিলে। কিন্তু এই ফ্ৰী কোচিংটো যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত হৈছে, এইটোত আপোনালোকৰ কোনো বাধ্যবাধকতা নাই। আপোনালোকে যিকোনো আপোনালোকে ল'ব পাৰে। আপোনালোকে UPSC কৰিব মন গৈছে, আপোনালোকে বাজিৰাম ৰবিত ল'বগৈ পাৰে, বা আপোনালোকৰ যেনেকুৱা ধৰণৰ আপোনালোকৰ ইনষ্টিটিউট আছে আপোনালোকে আমাৰ ষ্টেটতে লওক, আপোনালোকে দিল্লীত গৈ লওক, য'তে আপোনালোকে লওক, যি কোৰ্চ ফিজ থাকে সেই কোৰ্চ ফিজ আপোনালোকৰ ফ্ৰী হ'ব। কেনেকৈ ফ্ৰীটো আপোনালোকে পাব, কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব, লগতে আপোনালোকে যি আপোনালোকে কোচিং কৰি থাকিব, এই গোটেই কোচিং পিৰিয়ডত আপোনালোকে মান্থলি 4,000কৈ টকা আপোনালোকে মান্থলি পাই থাকিব। কেনেকৈ সেই পইচাখিনি পাব, চিলেকশ্যন ক্ৰাইটেৰিয়া কি হয়, গোটেইখিনি কথা আপোনালোকক জনাম। ভিডিঅ'টো ভালদৰে চাই থাকিব, আৰু প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে যিসকল লোকে এইবিলাক কথা নাজানে, মেক্সিমামে এই কোৰ্চবিলাকৰ কথা নাজানে। চ' আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে কথাবিলাক গম পায়। তো দেৰি নকৰি আহক মই ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এই স্কিমটোৰ আপোনালোকৰ নটিফিকেশ্যন ওলাইছে ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ অধীনত হয়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। ইয়াতে আপোনালোকৰ এটা কথা মনত ৰাখিব, SC আৰু OBC ষ্টুডেণ্টছৰ ক্ষেত্ৰতহে এই স্কিমটো আপোনালোকৰ প্ৰযোজ্য হ'ব। আৰু যিসকলৰ ইয়েৰলি ইনকাম, ফেমিলিৰ ইয়েৰলি ইনকাম আপোনালোকৰ 8 লাখৰ তলত হয়, এই বস্তুটো আপোনালোকে ভালদৰে মনত ৰাখিব। অৰ্থাৎ OBC আপুনি যদি হয়, OBC হ'লেও আপোনাৰ NCL চাৰ্টিফিকেটখন থকাটো কিন্তু বাধ্যতামূলক, অৰ্থাৎ নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট। তেতিয়াহে আপোনালোকে এই OBC হ'লে এই স্কিমৰ লাভ উঠাব পাৰিব। চ' ইয়াতে লিখা আছে, মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ইনভাইটছ এপ্লিকেশ্যন ফ্ৰম SC এণ্ড OBC ষ্টুডেণ্টছ, ST সকলেও নোৱাৰিব, সেইটো বস্তু মনত ৰাখিব, উইথ এনুৱেল ফেমিলি ইনকাম আপ টু ₹8 lakh for seeking assistance to undertake coaching of their choice of courses in physical mode under the scheme of free coaching for SC and OBC students. অৰ্থাৎ আপোনালোকে অনলাইন মোডত আপোনালোকে কোনো কোচিং ল'ব নোৱাৰিব এইটো স্কিমৰ অধীনত। আপোনালোকে ফিজিকেলি আপোনালোকে ক্লাছ কৰিব লাগিব। অ'কে, সেই বস্তুটো আপোনালোকে মনত ৰাখিব। ইয়াতে টোটেল ছিট আপোনালোকৰ 3,500, অৰ্থাৎ সমগ্ৰ ভাৰতবৰ্ষতে 3,500জন শিক্ষাৰ্থীক তেওঁলোকে বাছনি কৰিব এই মিনিষ্ট্ৰীৰ ফালৰ পৰা। তেওঁলোকক এই ফ্ৰী কোচিঙৰ তেওঁলোকক সুবিধা দিয়া হ'ব। এপ্লিকেশ্যন অনলাইন মোডত ল'ব, আপোনালোকে এপ্লাই কৰিব লাগিব coaching.dosje.gov.in, এইটোত আপোনালোকে কৰিব লাগিব। আৰু বৰ্তমান এপ্লিকেশ্যন পৰ্টেল খোল খাই গৈছে, 1 মে'ৰ পৰা খোলা আছে, 31 মে'লৈকে আপোনালোকৰ আবেদন আপোনালোকে কৰিব পাৰিব। এছিষ্টেঞ্চ আপোনালোকে যিমান কোচিং আপোনালোকে গোটেই বছৰটো বা যি আপোনালোকে কোচিং লয়, 3 মহীয়া হওক 6 মহীয়া হওক, যেনেকুৱা ধৰণৰ কোচিং লওক, সেইটো আপোনালোকৰ গোটেই পইচাটো আপোনালোকৰ ফ্ৰী হ'ব। আপোনালোকে পইচা তাতে হেৰি কৰিব নালাগে। কেনেকৈ হ'ব গোটেইখিনি বস্তু মই বুজাম। আৰু লগতে আপোনালোকৰ ষ্টাইপেণ্ড দিব, অৰ্থাৎ প্ৰত্যেক মাহে আপোনালোকে কোচিং কৰি থকা প্ৰত্যেক মাহে আপোনালোকে 4,000কৈ টকা আপোনালোকে পাব, টিল দ্য ডিউৰেশ্যন অফ কোৰ্চ অৰ 9 months, অৰ্থাৎ মেক্সিমাম 9 monthsলৈকে দিব। নহ'লে আপোনালোকৰ যদি 3-4 মাহ হয় 3-4 মাহ পাব, যদি আপোনালোকৰ এবছৰীয়া কোৰ্চ হয় আপোনালোকে মেক্সিমাম 9 monthsলৈকে আপোনালোকে এই ষ্টাইপেণ্ডটো পাব 4,000 টকাকৈ। আৰু আপোনালোকে কেনেকৈ প্ৰচিডিউৰ, চিলেকশ্যন প্ৰচিডিউৰ গোটেইখিনি বস্তু জনাম। চ' আপোনালোকে ভালদৰে বস্তুটো চাই থাকক। চাওক বন্ধুসকল, আমি যেতিয়া ৱেবছাইটটো খুলিম coaching.dosje.gov.in, এইটোত আপোনালোকে খুলিলে এনেকুৱা ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট মিনিষ্ট্ৰী আপোনালোকৰ ওলাব। ইয়াতে লিখা আছে ফ্ৰী কোচিং স্কিম। তো ইয়াতে আপোনালোকৰ এই বস্তুখিনি গোটেইখিনি ইয়াতে ক্লিয়াৰলি আপোনালোকে লিখা আছে। মনত ৰাখিব, দুটা ফেজত আপোনালোকৰ এই কোচিংখিনি হ'ব, অৰ্থাৎ দুটা প্ৰক্ৰিয়াত হ'ব। প্ৰথমটো হৈছে বেচেলাৰ্ছ ডিগ্ৰী, যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে 60% আপোনালোকৰ ছিট মানে থাকিব, অৰ্থাৎ 3500 60% অনলি ফৰ বেচেলাৰ্ছ ডিগ্ৰী যিখিনি পাছ কৰিছে তেওঁলোকৰ কাৰণে হ'ব। দ্বিতীয় 40% যিখিনি ছিট আছে 3,500ৰ ভিতৰত, সেইখিনি ক্লাছ 12 পাছ ল'ৰা ছোৱালীখিনিৰ কাৰণে থাকিব। ধৰি লওক তেওঁলোকে JEE কাৰণে, NEETৰ কাৰণে, বা তেনেকুৱা ধৰণৰ যিবিলাক কোৰ্চেছৰ কাৰণে, CA CPTৰ কাৰণে যদি তেওঁলোকে কৰিব বিচাৰিছে, তেনেকুৱা ধৰণৰ কোৰ্চেছৰ কাৰণে তেওঁলোকৰ কাৰণে থাকিব। অ'কে, SC OBC লোকসকলৰ কাৰণে মানে শিক্ষাৰ্থীসকলৰ কাৰণে এইটো প্ৰযোজ্য। আৰু 8 লাখৰ তলত আপোনালোকৰ ইয়াৰলি ইনকাম হ'ব লাগিব। এই বস্তুখিনি আপোনালোকে মনত ৰাখিব। এতিয়া স্কিমৰ গাইডলাইনখিনি মই আপোনালোকক দেখাই দিছোঁ।
সব নকল এইখিনি হৈছে গাইডলাইনছ যিটো ফ্ৰী কোচিঙৰ কাৰণে আপোনালোকে ৱেবছাইটত গ'লে আপোনালোকে এইখিনি পাব বেকগ্ৰাউণ্ডখিনি মই আপোনালোকক ক'লোৱে SC OBC খিনিৰ ক্ষেত্ৰত এইখিনি 6 5 প্লেনৰ এইখিনি আৰম্ভ হৈছিলে তো ইয়াতে আপোনালোকে চাওক অবজেক্টিভখিনি হওক তেওঁলোকক পাব্লিক প্ৰাইভেট ছেক্টৰ বিলাকত আপোনালোকৰ যিবিলাক পৰীক্ষাবিলাক থাকে UPSCৰ হওক আমাৰ ষ্টেট গভৰ্ণমেণ্ট PSC বিলাকৰ হওক অইল ONGC এনেকুৱা ধৰণৰ যিমান PSU CSU যিমান আছে সকলোৰে ক্ষেত্ৰত তেওঁলোকক পাছ কৰিবৰ কাৰণে তেওঁলোকক এক্সেল কৰিবৰ কাৰণে এই ধৰণৰ কোচিংটো দিয়া হয় তো দুটা ফেজত আপোনালোকৰ এই কোচিংখিনি কিহৰ বাবে দিব আপোনালোকে প্ৰথমতে চাই লওক গ্ৰুপ A আৰু B এক্সামিনেশ্যন অৰ্থাৎ UPSCৰ যি গ্ৰুপ A আৰু গ্ৰুপ Bৰ এক্সামিনেশ্যনবিলাক হয় আপোনালোকৰ যিবিলাক কম্বাইন আপোনালোকৰ হয় UPSCৰ তো তাতে হ'ব তাৰ লগতে SSCৰ পৰীক্ষাৰ ক্ষেত্ৰত কোচিঙৰ কাৰণে ইয়াতে অপশ্যন আছে তাৰ লগতে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB ক্ষেত্ৰত ইয়াতে গ্ৰুপ A আৰু B এক্সামিনেশ্যন আপোনাৰ ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন ধৰি লওক APSC যিবিলাক পাতে সেইখিনিৰ ক্ষেত্ৰত অফিচাৰ্ছ গ্ৰেড এক্সামিনেশ্যন বেংক ইঞ্চুৰেঞ্চ কোম্পানী যিসকলে PSU সকলে যে পাতে পৰীক্ষাবিলাক সেইবিলাক তাৰপিছত JEE NEET CLET CAT এই সকলোবিলাক ইয়াৰ লগতে আপোনালোকৰ SAT GRE GMAT IELTS TOEFL গোটেইখিনি আপোনালোকৰ থাকিব ইয়াৰ লগতে NDA ডিফেন্স ছাৰ্ভিচেছ এইবিলাকৰ মানে কোচিঙৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াতে আপোনালোকৰ ফ্ৰী কোচিং আপোনালোকৰ থাকিব এই বস্তুটো মনত ৰাখিব মই ক'লোৱে 60% বেচেলাৰ্ছ লেভেলৰ কাৰণে আৰু 40% 12 লেভেলৰ কাৰণে অৰ্থাৎ 12 লেভেলৰখিনি আপোনালোকে জানে NEET CLET এনেকুৱা যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰত 12খিনিৰ কাৰণে থাকিব বাকী বেচেলাৰ্ছ ডিগ্ৰীৰ কাৰণে আপোনালোকৰ বাকীখিনি আপোনালোকে জানে যিখিনি পৰীক্ষাৰ কাৰণে হওক বা আপোনালোকৰ এনেকুৱা ধৰণৰ যিবিলাক IELTS GMAT এইবিলাকৰ কাৰণে আছে সেইখিনিৰ ক্ষেত্ৰত তো SC OBC ষ্টুডেণ্টখিনি কেনেকৈ ল'ব চাওক আপোনালোকৰ SC আৰু OBC ষ্টুডেণ্টৰ ৰেচিঅ'টো হৈছে 70:30 অৰ্থাৎ এই যি 3500 ল'ৰা ছোৱালী ল'ব তাৰে 70% SCৰ ল'ৰা ছোৱালী হ'ব আৰু 30% OBCৰ ল'ৰা ছোৱালী হ'ব আপোনালোকৰ 3500ৰ ভিতৰত এই বস্তুটো আপোনালোকে মনত ৰাখক এইটো কম বেছ কৰিব পাৰে মিনিষ্ট্ৰীৰ ফালৰ পৰা তেওঁলোকে যদি বিচাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনালোকে চাওক SC OBC লোকসকলে যিসকলৰ ফেমিলি ইনকাম 8 লাখতকৈ তলত হয় তেওঁলোকে বেনিফিট ল'ব পাৰিব ইয়াৰে আৰু মাইনৰিটি কমিউনিটি আপোনালোকে মাইনৰিটি কমিউনিটিৰ যিখিনি আছে মাইনৰিটি কমিউনিটি ইয়াত আপোনালোকে আবেদন কৰিব নোৱাৰে মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছৰ ফালৰ পৰা এই সেম কোচিং আছে আপোনালোকে মাইনৰিটি এফেয়াৰ্ছৰ ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব লাগিব ইনকাম চাৰ্টিফিকেট আপোনালোকৰ লাগিব ইনকাম চাৰ্টিফিকেটখন আপোনালোকে জানে সকলোৱে উলিয়াই থাকে আপোনালোকে সেইখন উলিয়াই ল'ব ইয়াৰ লগত আপোনালোকৰ কোৱালিফাইং এক্সামিনেশ্যনৰ আপোনালোকৰ চাৰ্টিফিকেট আপোনালোকৰ লাগিব হাই ছেকেণ্ডেৰী হ'লে হাই ছেকেণ্ডেৰীখন দিব লাগিব গ্ৰেজুৱেশ্যন হ'লে গ্ৰেজুৱেশ্যন আপোনালোকে দিব লাগিব অ'কে সেই বস্তুটো মনত ৰাখিব আৰু মিনিমাম আপোনালোকে 50% মাৰ্কছ যদি ক্লাছ 10ত যদি 50%তকৈ তলত পাইছে আপোনালোকে কিন্তু ইয়াতে কোনো ধৰণৰ বেনিফিট নাপাব আপোনালোকক ৰিজেক্ট কৰি দিব এইটো বস্তু মনত ৰাখিব ইয়াৰ লগতে 12ৰ ক্ষেত্ৰতো সেই একে 50%ৰ ওপৰত আপোনালোকে পাব লাগিব আৰু এই স্কিমৰ বেনিফিট আপোনালোকে এই বছৰ যদি লৈছে ইয়াৰ পাছৰ বছৰ অৰ্থাৎ যিকোনো দুবছৰ আপোনালোকে ল'ব পাৰিব দুবছৰৰ বেছি আপোনালোকে এই স্কিমৰ বেনিফিট আপোনালোকে নাপাব অৰ্থাৎ মেক্সিমাম দুবাৰহে আপোনালোকে এই স্কিমৰ বেনিফিট পাব তো এইখিনি চাওক যদি আপোনালোকে কোনোবা বেলেগ বেনিফিট পাইছে ধৰি লওক আপোনালোকে মানি লওক এতিয়া APSCৰ যিসকলে প্ৰিলিমছ পাছ কৰিছিলে তেওঁলোকে 50,000 টকা তেওঁলোকে পাইছে বা SCৰ ক্ষেত্ৰত আপোনালোকে 28,900 চামথিংকৈ পাইছে সেইখিনিৰ ক্ষেত্ৰত আপোনালোকে এখন ডিক্লেৰেশ্যন আপোনালোকে দিব লাগিব অ'কে ডিক্লেৰেশ্যন দিব লাগিব সেই বস্তুটো আপোনালোকে চাই ল'ব ইয়াৰ মানে ৱেবছাইটত চালে আপোনালোকে গোটেইখিনি ইয়াত গোটেই বস্তুবিলাক ইয়াতে আছেই আপোনালোকে চাই ল'ব ইমপ্লিমেণ্টেশ্যনটো চাওক আপোনালোকে 35 দিব সেইটো ক'লোৱে এচিষ্টেঞ্চটো কেনেকৈ দিব একচুৱেল কোৰ্চ ফি অফ দ্য ইনষ্টিটিউট অৰ দ্য প্ৰেছক্ৰাইব কোৰ্চ ফি চেল বি বাই দ্য মিনিষ্ট্ৰী এজ পাৰ এনেক্সাৰ অফ দ্য স্কিম হুইচ এভাৰ ইজ লেছ চেল বি পেয়েবল ইফ দ্য কোৰ্চ ফি ইজ মোৰ দেন দ্য এমাউণ্ট স্পেচিফাইড ইন দ্য এনেক্সাৰ দ্য কেণ্ডিডেট হেজ টু এৰেজ ফৰ দ্য ৰিমেইনিং ফাণ্ড ফ্ৰম হিজাৰ অ'ন চ'ৰ্চেছ অৰ্থাৎ এই যি ফ্ৰী কোচিং স্কিমটো আছে আপোনালোকে যিকোনো কোচিং ইনষ্টিটিউটত ইয়াত আপোনালোকে আবেদন কৰাৰ পিছত আপোনালোকে যেতিয়া আপোনালোকৰ নাম চিলেকশ্যন হৈ গ'ল আপোনালোকে যিকোনো কোচিং ইনষ্টিটিউটত আপোনালোকে নিজৰ আপোনালোকে এডমিশ্যন লৈ ল'ব পাৰে আৰু সেই যি এডমিশ্যন ফিজ থাকে আপোনালোকে এডমিশ্যন ফিজ পে' কৰাৰ পিছত যি ৰিচিপ্ট থাকিব এই ৰিচিপ্টখন আপোনালোকে যেতিয়া ইয়াত ছাবমিট কৰি দিয়ে তাৰ দুসপ্তাহৰ পিছতে গোটেই এমাউণ্টটো ওৱান ছিংগল ইনষ্টলমেণ্টত আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব অৰ্থাৎ আপোনালোকৰ ফ্ৰী হৈ যাব সম্পূৰ্ণ কোচিংটো ফ্ৰী হৈ যাব কিন্তু প্ৰেছক্ৰাইব কৰা আছে কিছুমান মানে পইচাৰ লিমিট তাতছে বেছি যদি আপোনালোকৰ কোচিং ফী হয় সেইটো কিন্তু আপোনালোকে নিজে বিয়াৰ কৰিব লাগিব সেইটো বস্তু মনত ৰাখিব কোচিং ফী আপোনালোকৰ ছিংগল ইনষ্টলমেণ্টত আপোনালোকৰ একাউণ্টত সোমাই যাব লগতে মান্থলি ষ্টাইপেণ্ড যিটো 4,000কৈ দিব বুলি কৈছে সেই 4,000টো আপোনালোকক ওৱান ইনষ্টলমেণ্টত দিব অৰ্থাৎ এবাৰতে গোটেই 4,000 টকাকৈ যিটো 9 মাহ মেক্সিমাম 9 মান্থছ হয় আপোনালোকৰ কোচিঙৰ ওপৰত ডিপেণ্ড কৰিব 3 মাহ যদি হয় আপোনালোকে 12,000 টকা পাব যদি 6 মাহ হওক ঠিক সেইদৰে আপোনালোকে পইচাখিনি এটা ছিংগল ইনষ্টলমেণ্টত যেতিয়া আপোনালোকৰ কোচিং শেষ হৈ যাব আপোনালোকে যিটো পৰীক্ষা দিবৰ কাৰণে কোচিংটো লৈছিলে সেই কোচিঙৰ যেতিয়া এক্সাম হল টিকেটটো আপোনালোকে তাতে আপলোড কৰিব তেতিয়া আপোনালোকৰ গোটেই পইচাটো আপোনালোকৰ দুসপ্তাহৰ পিছত আপোনালোকৰ একাউণ্টত সোমাই যাব সেই বস্তুটো মনত ৰাখিব তো কিমান মানুহক বয়জ গাৰ্লছ কিমানক কাক কেনেকৈ চিলেক্ট কৰিব গোটেই লিষ্টখন ইয়াতে দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব এপ্লিকেশ্যন আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন এই ৱেবছাইটটোতে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে চাই লওক coaching.je.gov.in ইয়াতে গৈ পেলাই আপোনালোকে আবেদন কৰিব পাৰিব একেবাৰে সহজ হয় এইটো দেখুৱাৰ মানে প্ৰব্লেম আপোনালোকে আবেদনৰ প্ৰব্লেমেই নাপায় তো এপ্লিকেশ্যনৰ লগত আপোনালোকে ছাপৰ্টিং ডকুমেণ্টছ আপলোড কৰিব লাগিব ধৰি লওক ফটো আপোনালোকৰ চাৰ্টিফিকেটছ তেনেকুৱা ইনকাম চাৰ্টিফিকেট সেইবিলাক আপোনালোকে আবেদন কৰিবলৈ আপোনালোকে আপলোড কৰিব লাগিব সেইটো আপোনালোকে মনত ৰাখিব
আপোনালোকে যদি কিবা যদি বেলেগ স্কলাৰশ্বিপছ পাইছে অ'কে SC OBCৰ ক্ষেত্ৰত যদি কিবা স্কলাৰশ্বিপছ পাইছে সেইখিনি আপোনালোকে তাতে মেনশ্যন কৰি দিব আধাৰ নাম্বাৰটো মেণ্ডেটৰী হয় আধাৰ নাম্বাৰ আপোনালোকে ভৰাবই লাগিব আৰু যিসকলৰ মানে বেংক একাউণ্ট আপোনালোকে বেংক একাউণ্টটো মেণ্ডেটৰী হয় বেংক একাউণ্টটো আপোনালোকে তাতে দিবই লাগিব সেই বস্তুটো আপোনালোকে মনত ৰাখিব চিলেকশ্যন হ'ব আপোনালোকৰ মেৰিট লিষ্ট বনাব আপোনালোকে যিমানবিলাক সকলোৱে আবেদন কৰিব আবেদন কৰাৰ ওপৰত মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব আৰু ৱেইটিং লিষ্ট এখনো তেওঁলোকে প্ৰিপেয়াৰ কৰিব অ'কে সেই বস্তুখিনি মনত ৰাখিব তো ইয়াতে লিখা আছে all the selected applicants will be sent a computer generated letter intimating their selection for the coaching scheme with a request to join the institution of their choice and upload the fee receipt on the portal অৰ্থাৎ আপোনালোকৰ যেতিয়া মেৰিট লিষ্টখন পাব্লিছ হ'ব আপোনালোকৰ কম্পিউটাৰ জেনেৰেটেড লেটাৰ এখন আপোনালোকৰ মেইল ID বা মোবাইলত তেনেকুৱা তেওঁলোকে পঠিয়াব এইটো কেনেকৈ পঠিয়ায় আৰু সেইখন যেতিয়া আপোনালোকৰ চিলেকশ্যন হৈ যাব চিলেকশ্যন লেটাৰখনত আপোনালোকৰ মেনশ্যন থাকিব যে আপোনালোকে যি ইনষ্টিটিউট আপোনালোকৰ মন গৈছে আপোনালোকে তাতে জইন কৰক আপোনালোকৰ যিখনো ইনষ্টিটিউটত আপোনাৰ মন যায় তাতে আপোনালোকে লৈ পেলাই মানে ইনষ্টিটিউটত এডমিশ্যন লৈ পেলাই ইনষ্টিটিউটৰ পইচাটো আপোনালোকে প্ৰথম আপোনালোকে নিজে দিব লাগিব সেইটো দিয়াৰ পিছত আপোনালোকে যেতিয়া মানে যিখন ফি ৰিচিপ্ট হয় সেই ৰিচিপ্টখন যেতিয়া আপোনালোকে আপলোড কৰিলে আপোনালোকৰ পইচাটো আপোনালোকৰ একাউণ্টত দুসপ্তাহ পিছত তেওঁলোকে মানে আপোনালোকৰ একাউণ্টত পঠিয়াই দিব ইয়াতে চাওক দ্য সিলেক্টেড এপ্লিকেণ্টছ এণ্ড জইন দ্য কোচিং ইনষ্টিটিউট অফ দেয়াৰ চইচ উইদিন 6 months of declaration of the merit list and upload the digitally paid fee receipt along with a copy of the relevant bank entry of the passbook indicating the payment to the institute on the portal along with a certificate from the institute that he has enrolled himself in the course and has actually paid the total course fee এটা বস্তু মনত ৰাখিব আপোনালোকে পৰাপক্ষত আপোনালোকে অনলাইন ট্ৰান্সফাৰ কৰিব যিটো ইনষ্টিটিউটত আপোনালোকক পে'মেণ্ট কৰে সেই ইনষ্টিটিউটৰ সেই বেংক ষ্টেটমেণ্টটো আপোনালোকক লাগিব লগতে যিটো ইনষ্টিটিউটত আপোনালোকে এডমিশ্যন লৈছে সেই ইনষ্টিটিউটৰ পৰা আপোনালোকক এখন চাৰ্টিফিকেট লাগিব যে আপুনি তাতে সেই সঁচাকৈ সেই কোৰ্চটো আপোনালোকে এনৰোল কৰিছে আপোনালোকে কোচিং কৰি আছে সেইকেইখন আপোনালোকে পৰ্টেলত আপলোড কৰিব লাগিব সেইটো বস্তু মনত ৰাখিব চ' এপ্লিকেশ্যন আপোনালোকৰ 1 মে'ৰ পৰা ষ্টাৰ্ট হৈছে 31লৈকে থাকিব মেৰিট লিষ্ট আপোনালোকৰ 5 জুনত ওলাই যাব মেৰিট লিষ্ট যিখিনি ৱেইট লিষ্টত আছে 30 জুনত ওলাব তাৰপিছত আপোনালোকে ফি ৰিচিপ্ট আপলোড কৰা লাষ্ট ডেট আপোনালোকৰ 4 ডিচেম্বৰ তাৰ ভিতৰত আপোনালোকে কৰিব লাগিব বাকীখিনি আপোনালোকে চাওক আপোনালোকে 1 মাহৰ ভিতৰতে আপোনালোকে ফি আপলোড কৰাৰ লগে লগে 2 সপ্তাহৰ পৰা 1 মাহৰ ভিতৰত আপোনালোকে পইচাখিনি পাই যাব ষ্টাইপেণ্ডটো সেই একেই এই বস্তুখিনি আপোনালোকে মনত ৰাখিব চ' মেক্সিমাম পইচাখিনি মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে চিভিল ছাৰ্ভিচ UPSC বা আমাৰ APSC ক্ষেত্ৰত যিবিলাক কোচিং আপোনালোকে কৰে মেক্সিমাম 1,20,000 আপোনালোকে ফ্ৰী পাব পাৰে গভৰ্ণমেণ্টৰ ফালৰ পৰা অ'কে সেই বস্তুটো মনত ৰাখিব SSC RRB ক্ষেত্ৰত 40,000 মেক্সিমাম টকা আপোনালোকে পাব পাৰে আপোনালোকে যে ফিজ পে'মেণ্ট প্ৰথমতে কৰিব ছাপ'জ কোৰ্চ ফিজ যদি আপোনালোকৰ 40,000 টকা সেই গোটেই 40,000 টকা আপোনালোকে ঘূৰাই পাব আপোনালোকৰ বেংক একাউণ্টত চ' যিটো পইচা আপোনালোকে দিলে সেই পইচাটো আপোনালোকে গোটেই ঘূৰাই পাই গ'ল অৰ্থাৎ ফ্ৰী হৈ গ'ল আপোনালোকৰ গোটেইখিনি PSU ক্লেড বেংকিং ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত 50,000 টকা মেক্সিমাম কোৰ্চ ফিজ আপোনালোকে ঘূৰাই পাব JEE নীটৰ ক্ষেত্ৰত 1,20,000 টকা আপোনালোকে পাব IES অৰ্থাৎ ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছৰ ক্ষেত্ৰত আপোনালোকে 80,000 ৰুপিজ আপোনালোকে পাব CAT CMATৰ কোচিং ল'লে আপোনালোকে 60,000 মেক্সিমাম আপোনালোকে পাব GRE GMAT এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে 35,000 CA CPT গেটৰ ক্ষেত্ৰত 75,000 CPL কোৰ্চৰ ক্ষেত্ৰত 30,000 আৰু NDA CDSৰ কোৰ্চৰ ক্ষেত্ৰত 20,000 টকা মেক্সিমাম আপোনালোকে পাব পাৰে যিটো হাইয়েষ্ট আপোনালোকৰ কোচিঙৰ পিৰিয়ডটো আপোনালোকৰ দিয়া আছে 3 মাহ 6 মাহ 9 মাহ এইখিনি আপোনালোকে এনেকুৱা গোটেইখন আছেই আপোনালোকে ভালদৰে আপোনালোকে চেক কৰি ল'ব বিৰাট ভাল এটা কোচিং স্কিম হয় আপোনালোকে গোটেই কোচিংটো আপোনালোকে ফ্ৰীকৈ পাব পাৰে আৰু মই নাভাবোঁ যে ইয়াতকৈ বেছি কোচিং ফিজ আপোনালোকৰ হ'ব লাগে যিহেতু নৰ্মেল যিবিলাক কোচিং ইনষ্টিটিউট থাকে ইমানখিনিৰ ভিতৰতে তেওঁলোকৰ ফিজ ষ্ট্ৰাকচাৰ হয় কিছুমান হয়তো অলপ বেছি হ'ব পাৰে কিন্তু যথেষ্ট সকাহ আপোনালোকে পাব যদি 1.5 লাখ টকা আপোনালোকৰ কোচিং ফিজ হয় 1,20,000 টকা আপোনালোকে APSC ক্ষেত্ৰত আপোনালোকে কোচিং ফিজ পাই আছে চ' 1,20,000 টকা আপোনাৰ যদি ৰিম্বাৰ্ছ হৈ যায় আপোনাৰ মেক্সিমাম বাকী 30,000টো আপোনালোকে বিয়েৰ কৰিব পাৰিব যিসকলে কোচিং লৈছে তো চাই লওক ভালদৰে আপোনালোকে আবেদন কৰক মাইনৰিটি কমিউনিটিৰ ক্ষেত্ৰত মই কৈছোঁ মাইনৰিটি কমিউনিটিসকলে আপোনালোকে মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটোত আপোনালোকে আবেদন কৰিব সেই বস্তুটো আপোনালোকে মনত ৰাখিব বাকী এই ধৰণৰ নতুন স্কিম পালে মই আপোনালোকক দেখাই থাকিম চিল্লাকে স্কিম বতা দিয়ে আৰু মানে তেনেকুৱা তো বাৰু ঠিক আছে ভিডিঅ' কেনেকৈ পালে আপোনালোকে জনাব আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যিসকলে আবেদন কৰিবলৈ বিচাৰে কিন্তু তেওঁলোকে এই কথাবিলাক গম নাপায় তেওঁলোক যাতে থাকি নাযায় সকলোৱে আবেদন কৰক যদি ফ্ৰী পাই যায় আপোনালোকে কোচিং ধুনীয়াকৈ কৰিব আৰু ভালদৰে পৰীক্ষাবিলাক দিব থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'ত আকৌ লগ পাম আজি ইমানতে সামৰিছোঁ